Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজি আমি কৰিম এটা প্ৰেক্টিস প্ৰবলেম। আমি টৰ্কৰ ওপৰত অলৰেডি কথাই পাতি থৈছো। তাৰ মানে যদি এটা ডাইপোলক যদি আমি এটা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত ৰাখি দিওঁ তেনেহলে কি হয় ই এটা টৰ্ক এক্সপেৰিয়েন্স কৰে আৰু টৰ্ক এক্সপেৰিয়েন্স কৰাৰ পিছত কি হয় ই নিজকে এলাইন কৰিব বিচাৰে ইন দ্য ষ্টেবল কণ্ডিশ্যন যেতিয়া এই ডাইপোল মোমেন্টটো ইলেক্ট্ৰিক ফিল্ডৰ লগত 0 ডিগ্ৰী বনায়। ওকে ডিটেইলছত আমি বহুতখিনি বস্তু কথা পাতি থৈছো প্ৰিভিয়াছ ভিডিঅ'বোৰতো আমি কভাৰ কৰি থৈছো। আজি আমি কি কৰিম এই আমি যিখিনি বস্তু শিকিলো যিখিনি কনসেপ্টবোৰ শিকিলো হেতু আমি আজি এটা প্ৰবলেম সলভ কৰি পেলাই আমাৰ বস্তুবোৰ ক্লিয়াৰ কৰিম। ওকে ইয়াতে কোৱেশ্চনটো দিছে দ্য টৰ্ক অন এ ডাইপোল making 150 degree angle with a uniform electric field is of magnitude 4 Newton meter in the plus z direction. আকৌ same বস্তুটোকে কয় 4 k cap Newton meter in vector notation ইয়াতে দেখুৱা আছে। তো আমাক কৈছে যে এটা ডাইপোল আমাক দিছে। তো ডাইপোল কি হ'ল মাইনাছ কিউ আৰু প্লাছ কিউ দুটাৰ মাজত এটা ফিক্সড ডিষ্টেন্স থাকিব। এইটো ফিক্সড ডিষ্টেন্স হ'ব আৰু আমি কি কৰিছো ডাইপোলক এটা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত আমি এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ডত এইটো ডাইপোলটোক আমি ইয়াতে ৰাখি দিছো। এতিয়া ইয়াতে ই বনাই আছে এংগল 150 ডিগ্ৰী। এংগল 150 ডিগ্ৰী বনোৱাৰ মিনিংটো আমি প্ৰথমতে চাই লওঁ। তো আমি জানো যেতিয়া আমি এই ডাইপোলটোকে ইলেক্ট্ৰিক ফিল্ডত ৰাখি দিম তেনেহলে কি হ'ব এই যোনটো পজিটিভ পাৰ্টটো থাকিব ডাইপোলৰ যোনটো পজিটিভ চাৰ্জটো থাকিব ই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনত যাব বিচাৰিব whereas নেগেটিভ চাৰ্জটো কি হ'ব অপোজিট ডাইৰেকশ্যনত যাব বিচাৰিব। তো ইনফেক্ট কি হয় ই এন্টি ক্লকৱাইজ ৰোটেট হ'ব। তাৰমানে ইয়াতে যোনটো টৰ্ক জেনাৰেট হ'ব সেই টৰ্কটোৰ কি হ'ব এন্টি ক্লকৱাইজ মুভ কৰিব কেলে এন্টি ক্লকৱাইজ মুভ কৰাৰ মিনিংটো এইটো হ'ল মাইনাছটো এই যোনটো আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনত এনেকাকৈ থাকিব চাইছে এইখিনিত মাইনাছটো আহি যায় আৰু এইখিনিত প্লাছটো আহি যায় তেতিয়া আমি ডাইপোল মোমেন্ট ফ্ৰম মাইনাছ টু প্লাছ পাম। তেতিয়া এই পি ভেক্টৰৰ যোনটো ডাইৰেকশ্যনটো হ'ব এই পি ভেক্টৰৰ ডাইৰেকশ্যন তেতিয়া ই ফিল্ডৰ লগত সেম হৈ থাকিব। ওকে মই এইখিনি ইৰেজ কৰি দিওঁ। এতিয়াতো আই হোপ এইখিনি ক্লিয়াৰ হৈ গ'ল। নেক্সট কথাটো আহি যায় যে আমি এংগলৰ কথাটো ইয়াতে পাতি আছো ৰাইট। এতিয়া এই এংগলটো কিয় তো অৰিজিনেলি ডাইপোলটো এনেকৈ থাকিব বিচৰা নাই ই এইটো যোনটো আছে এটা আনষ্টেবল পজিশ্যনত আছে ই আহি পেলাই ই ইলেক্ট্ৰিক ফিল্ডৰ লগত ইয়াৰ ডাইপোল মোমেন্টটো অৰিয়েণ্ট হ'ব বিচাৰিব। তো তাৰমানে কি হয় এই ডাইপোলটোৱে এই এংগলটো বনাই আছে এই এংগলটো বনাই আছে 150 ডিগ্ৰী বিকজ অৰিজিনেল কি হ'ব ই আহি পেলাই অৰিয়েণ্টেশ্যন হোৱাৰ সময়ত কি মাইনাছটো ইয়াত থাকিল প্লাছটো ইয়াত থাকিল তেতিয়া 0 ডিগ্ৰী হ'লহেঁতেন। তো এই 0 ডিগ্ৰীৰ পৰা কি হৈছে ই মুভ হৈছে 150 ডিগ্ৰী। তো এইটো পজিশ্যনত আছে সেইটো দিয়া আছে আৰু ইয়াতে যোনটো টৰ্কটো জেনেৰেট হৈছে এই টৰ্ক যোনটো জেনেৰেট হৈছে যোনটো এণ্টি ক্লকৱাইজে হ'ব এই টৰ্কৰ ভেলুটো দি আছে 4 নিউটন মিটাৰ ইন দ্য প্লাছ জেড ডাইৰেকশ্যন। এতিয়া সেইটো মিনিংটো আমি চাই লওঁ। তো টৰ্ক কৈছে তো এইটোক এটা আমি কাম কৰোঁ আমাৰ দুটা ফিগাৰ আছে ছেকেণ্ড ফিগাৰটোলৈ আহি আছোঁ। ফাৰ্ষ্ট ফিগাৰটোৰ আমি টৰ্কটো কৈছোঁ টৰ্কৰ ভেলু দিয়া আছে 4 নিউটন মিটাৰ ইন দ্য প্লাছ জেড ডাইৰেকশ্যন যোনটোক আমি 4 কে কেপ বুলি ক'ব পাৰোঁ। তো 4 কে কেপ নিউটন মিটাৰ এইটোতো ইয়াৰ এছআই ইউনিট হৈ গ'ল। এতিয়া কে কেপ মানে কি হয় কে কেপ মানে হৈছে প্লাছ জেড ডাইৰেকশ্যন। এতিয়া প্লাছ জেড ডাইৰেকশ্যনটো কি হয় যদি আমি এই গোটেইটো এটা পেপাৰৰ ওপৰত যদি ৰাখোঁ তেনেহ'লে কি হয় তো পেপাৰটোত আমাৰ কি থাকিল এইফালে এক্স এক্সিছ থাকিল ওপৰত ৱাই এক্সিছ থাকিল আৰু পেপাৰৰ পৰা পাৰ্পেণ্ডিকুলাৰলি বাহিৰলৈ ওলাই অহাটোকে আমি কি কওঁ পজিটিভ জেড এক্সিছ বুলি কওঁ। তো সেইটো কি দিনত কেনেকৈ কৰিছে ইয়াতে এটা ডট দি পেলাই চাৰ্কল দিছে ডট দি চাৰ্কল দিয়াৰ মিনিংটো কি হয় যোনটো আমাৰ ইলেক্ট্ৰিক যোনটো আমাৰ টৰ্ক হয় টৰ্কটো পাৰ্পেণ্ডিকুলাৰলি ওলাই আহিছে। আৰু এইটো যদি ফিগাৰটো চাওঁ য়েছ আমাৰ ফিগাৰটো চালে গমেই পাম যে আমাৰ যোনটো ইয়াৰে টৰ্কৰ ডাইৰেকশ্যনটো হ'ব এইটো পাৰ্পেণ্ডিকুলাৰলি বাহিৰলৈ ওলাই আহিব কিয় বিকজ ই এণ্টি ক্লকৱাইজ আছে। এই বস্তুটো আমি অলপ কেয়াৰফুলি ইয়াৰ ভেক্টৰ নোটেশ্যনেৰে চালে ক্লিয়াৰ হৈ যাব। তো আমি জানো আমাৰ যোনটো ডাইপোল মোমেন্ট হ'ব ডাইপোল মোমেন্টটো কি হ'ব মাইনাছৰ পৰা প্লাছ ডাইৰেকশ্যনত যাব। তো এইটো হ'ব ইয়াৰ ডাইৰেকশ্যন পি ভেক্টৰ ৰাইট। তো আমি কি কৰিম এইটো যেনিবা পি ভেক্টৰটো আমি ইয়াতে ড্ৰ কৰি লৈছোঁ। ওকে এইটো হৈ গ'ল আমাৰ পি ভেক্টৰ ডাইৰেকশ্যন। ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন ক'ত আছে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো এক্স এক্সিছত আছে বা আই কেপ ডাইৰেকশ্যনত আছে। মই এইখিনি পৰা ড্ৰ কৰি দিওঁ তেতিয়া ইজি হ'ব বুজিবলৈ। এইটো হৈ গ'ল আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন। তো এই ইলেক্ট্ৰিক ফিল্ড আৰু যোনটো আমাৰ এই ডাইপোল মোমেন্ট হ'ব দুইটাৰ মাজত এংগল কিমান আছে 150 ডিগ্ৰী আছে। ওকে তাৰ আমাৰ যোনটো ক্ৰছ প্ৰডাক্ট লওঁ বিকজ আমাৰ টৰ্ক আমি কেনেকৈ কৰোঁ টৰ্কৰ ফৰ্মুলাই হৈছে পি ভেক্টৰ ক্ৰছ ই ভেক্টৰ পি ভেক্টৰ ক্ৰছ ই ভেক্টৰ কৰিলে আমি টৰ্ক পাই যাওঁ। এতিয়াবা পি ভেক্টৰ ক্ৰছ ই ভেক্টৰ মানে কি আমি পিৰ পৰা ই ডাইৰেকশ্যনলৈ গৈ আছোঁ। তো যদি আমি ৰাইট হেণ্ড থাম্ব ৰুল কৰোঁ তেনেহ'লে চাৰিটা ফিংগাৰ কি হ'ব পিলৈ প্ৰথমতে পইণ্ট কৰিব কাৰ্লিং হ'ব ই ভেক্টৰত আমাৰ থাম্বটো কি হ'ব বাহিৰৰ ফালেতো আমাৰ পইণ্ট কৰিব সেইকাৰণে এইটো ইয়াতে ডট দিম। তাৰমানে এইটো প্লাছ জেড ডাইৰেকশ্যন বা প্লাছ কে কেপ ডাইৰেকশ্যনত আমাৰ ফালে পইণ্ট কৰি আছে ঠিক আছে। তো এই টৰ্কৰ যোনটো মেগনিটিউড হৈছে এইটো 4 হৈছে ডাইৰেকশ্যনটো দিছে প্লাছ জেড ডাইৰেকশ্যন। আই হোপ এইখিনিলৈকে ক্লিয়াৰ হৈছে। এই ডাইৰেকশ্যনটো খুবেই ইম্পৰ্টেণ্ট বিকজ আমি ইয়াতে ডাইৰেকশ্যনটো ওলাব লাগিব। এতিয়া আমি আহি যাওঁ ছেকেণ্ড ফিগাৰটোলৈ আচ্ছা মই এইখিনি গুচাই দিওঁ। এতিয়া আমি আহি যাওঁ
সেকেন্ড ফিগাৰত কৈছে যে consider the following instant during the dipole's motion ঠিক আছে তো আমিতো জানো এটো ডাইপোলটো আমাৰ মুভমেন্ট আছে তো এনেকা এটা পজিশন আছিল যত আমাৰ প্লাস টু ওপৰত আছে আৰু মাইনাস কিউ টো ইয়াত আছে ঠিক আছে তো ডাইপোলটো এনেকাকৈ ওৰিয়েন্ট হৈ আছে তো এই ওৰিয়েন্টেশনৰ সময়ত ঠিক আছে সেম ডাইপোলটো এই পাৰ্টিকুলাৰ ওৰিয়েন্টেশনৰ সময়ত এই টৰ্কৰ যোনটো ম্যাগনিটিউড হয় এই ডাইপোলটোৰ যোনটো এটা টৰ্ক হৈছে টৰ্কটো কেনেকা হ'ব ই প্লাস এইফালে যাব আৰু মাইনাস এইফালে যাব ঠিক আছে তো তাৰ মানে এবাৰ আকৌ ইয়াতে ক্লকৱাইজ মুভমেন্ট হ'ব একচুয়ালি কি হ'ল আমাৰ যোনটো অৰিজিনেল ডাইপোলটো আছিল ই কি হ'ব এই ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে কি ই এন্টি ক্লকৱাইজ মুভ হ'ব এন্টি মুভ প্লাস হোৱা মানে ৰোটেশন এটা হ'ল বাট কি হয় অলপ বেছি যদি ৰোটেশন পাই যে কি ই ষ্টেবল পজিশনৰ পৰা আকৌ হৈ যাব পাৰে হি আৰু এটা একপাক মাৰিব আৰু এটা বেছি পাক মাৰি পেলাই এইটো পজিশন আহিব তাৰমানে প্লাসটো এনেকাকৈ আহি পেলাই এইখিনিত অৰিজিনেলি থাকিব লাগিছিল প্লাসটো এটা প্লাসটো থাকিব লাগে বাট অলপ এনাৰ্জি থাকাৰ কাৰণে কি গ'ল আকৌ অলপ ৰোটেট কৰি পেলাই এইখিনিত আহি গ'ল ঠিক তেনেকৈ মাইনাসটো ইফালে আহি গ'ল তো সেই টাইম সেই মানে এই পাৰ্টিকুলাৰ কনফিগাৰেশ্যনটো যেতিয়া এনেকা হৈ আছে তেতিয়া সেই যোনটো আমাৰ টৰ্ক জেনাৰেট হৈছে সেই টৰ্কৰ ম্যাগনিটিউডটো কিমান হয় আৰু সেই টৰ্কৰ ডাইৰেকশ্যনটো কি হয় আমাক এইটো যাব চুজ দ্য ইউনিট ভেক্টৰ ইন দ্য ডাইৰেকশ্যন অফ টৰ্ক ইউনিট ভেক্টৰ ইন দ্য ডাইৰেকশ্যন অফ টৰ্ক মানে ইনডাইৰেক্টলি এইটো কৈছে টৰ্কৰ যোনটো ডাইৰেকশ্যনটো হয় এইটো কি হয় সেইটো সুধিছে তো প্ৰথমতে আমি এটা কাম কৰোঁ এই টৰ্কৰ এটা কেলকুলেশ্যনটো কৰি লওঁ আমি টৰ্ক 2 লাগে এতিয়া টৰ্ক 2 টো ক্যালকুলেট কৰিবৰ কাৰণে আমি ইয়াতে কেটামান বস্তু জানিব লাগিব যেহেতু আমাৰ সেম টৰ্ক হয় ইয়াতে আমাক কি কৈছে ইউনিফৰ্ম এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড ইউনিফৰ্ম যেতিয়া ৱৰ্ডটো ইউজ কৰি ইউনিফৰ্মৰ মিনিংটো হৈছে এক ধৰণৰ এইটো ফিক্সড হয় এইটো এটা ফিক্সড ভ্যালু হয় বা এইটো এটা কনস্ট্যান্ট ভ্যালু বুলি ক'ব পাৰো কনস্ট্যান্ট ইলেক্ট্ৰিক ফিল্ড বুলি ক'ব পাৰো ঠিক আছে এইটো ফিক্সড আছে যেহেতু আমাৰ ডাইপোলটো সেম ডাইপোলটো লোৱা আছে তাৰমানে a প্লাস q আৰু মাইনাস q আৰু a প্লাস q মাইনাস q দুইটাৰে ম্যাগনিটিউড সেম ডাইপোল লেংথ আছে তো প্লাস q আৰু মাইনাস q যোনটো লেংথ এটো সেম ইয়াতে আছে তো তাৰ মানে কি হয় যোনটো আমাৰ ডাইপোল মোমেন্ট p আহিব যোনটো আমি কেনেকৈ ক্যালকুলেট কৰো p আছিল আমাৰ q * d তো এই ভ্যালুটো কি থাকিব ফিক্স থাকিব সেম দুটা কেছতে তো এটোক আমি কনস্ট্যান্ট কৰিলো আমাৰ ইলেক্ট্ৰিক ফিল্ডো কনস্ট্যান্ট আছে আৰু আমাৰ ডাইপোল মোমেন্টটো কনস্ট্যান্ট আছে তো তাৰ মানে ইয়াৰ ভ্যালুটো দিয়া নাই বাট আমি এটা কথা ক'ব পাৰো এটা কাম কৰো t1 টো আমি ক্যালকুলেট কৰিলো তো আমাৰ যোনটো t1 দিছে t1 ৰ ফৰ্মুলা কি হয় t1 ভেক্টৰ হৈছে ইকুৱেলস টু p ভেক্টৰ ক্ৰস e ভেক্টৰ এটোটো ভেক্টৰিক্যালি হৈছে এটোকে যদি আমি খুলি পেলাই লিখো এটো কি হ'ব p e sin থিটা আৰু যেহেতু গুটেটো ভেক্টৰ হয় তো ইয়াক আমি এটা ইউনিট ভেক্টৰ মাল্টিপ্লাই কৰিব হেইটো ইউনিট ভেক্টৰ লম যোনটো এই আমাৰ টৰ্কৰ ইউনিট ভেক্টৰ হৈছে যোনটো হৈছে আমাৰ k cap ঠিক আছে এটা অলৰেডি প্ৰবলেমটো দিয়া আছে এটো যে k cap হয় ইয়াতে p কনস্ট্যান্ট হয় e কনস্ট্যান্ট হয় তো এই ভ্যালুটো কনস্ট্যান্ট হয় sin থিটা কি হয় আমাৰ p আৰু e মাজৰ এংগলটো যোনটো হৈছে আমাৰ 150 ডিগ্ৰী তো p e sin 150 ডিগ্ৰী এটো আমি ক্যালকুলেট কৰিব লাগিব আৰু এটো হৈছে k cap তে নেক্সট কথাটো আহি যায় sin 150 ভ্যালুটো কিমান হয় এটো একদম বেসিক ট্ৰিগনোমেট্ৰি হয় তো sin 150 আমি 150 ডিগ্ৰীক আমি কেনেকৈ লিখিব পাৰো তো sin 180 ডিগ্ৰী minus 30 ডিগ্ৰী এনেকৈ লিখিব পাৰো দেন sin 180 ক আমি ক'ব পাৰো 2 multiplied to 180 degree তো হেতু ক'ব 2 into 90 আছে সৰি 180 ক আমি ক'ব পাৰো 2 times 90 minus 30 degree আৰু এটো ফৰ্মুলা হয় যেতিয়াই 2 লগত মাল্টিপ্লাই হৈ থাকিব 90 ডিগ্ৰী তো এটো এটা 2 হৈছে ইভেন নম্বৰ তো sin ফাংশন তো sin এ হৈ থাকিব বাট আমি এটো চাব লাগিব 2 কোড আছে সেকেন্ড কোৱাড্ৰেন্টত আছে 180 ডিগ্ৰী মানে আমাৰ হৈছে ASTC যদি চাও তো ASTC ৰুলটো যদি চাও তেনে হলে আমাৰ এটো হৈছে সেকেন্ড কোৱাড্ৰেন্ট আকৌ -30 কৰিছো -30 তো সৰু এংগল তাৰ মানে 180 পৰা 30 কৰিলে যোনটো 150 ডিগ্ৰী হয় এটো সেকেন্ড কোৱাড্ৰেন্টতে থাকে তো এই ফৰ্মুলাটোৰ মতে কি হ'ব আমি 180 টো ল'ব নালাগে এই পোৰশনখিনি ল'লে হ'ল 30 ডিগ্ৰী আৰু আমি ইয়াৰ সাইনটো চাব লাগিব আমি কোত আছো সেকেন্ড কোৱাড্ৰেন্টত সাইন পজিটিভ হয় আৰু আমি সাইনৰ কাম কৰি আছো তো ইয়াৰ ভ্যালুটো whatever be the value ইয়াৰ ভ্যালুটো অদাই চাই সাইনৰ ভ্যালুটো পজিটিভ অদাই আৰু sin 30 টো আমি জানো স্ট্যান্ডাৰ্ড ভ্যালু হয় 1/2 তো তাৰ মানে আমাৰ টৰ্ক কি আহিছে আমাৰ টৰ্ক আহিব PE এই sin 150 ডিগ্ৰী হৈ যাব ইয়াতে 2 into k cap তো এটো হৈ গ'ল আমাৰ ফাৰ্স্ট টৰ্কটো দেখিনি মই গুছাই দিও আমাক স্পেচটো লাগিব তো এতিয়া আমি আহি যাও এই সেকেন্ড ফিগাৰটোৰ কাৰণে ঠিক আছে তো এই সেকেন্ড ফিগাৰৰ কাৰণে আমাক এগেইন আমি নতুন টৰ্ক ক্যালকুলেট কৰিব লাগিব তো আমাৰ এতিয়া এটোক আমি t2 বুলি কওঁ যোনটো আমাৰ সেকেন্ড টৰ্কটো জেনাৰেট হৈছে তো এগেইন ফৰ্মুলা মতে কি হ'ব এটো PE sin থিটা ঠিক আছে এতিয়া মই ভেক্টৰটো মই এতিয়া ডাইৰেক্টলি নিলিখো অলপ প্ৰথমতে আমি চাইলো বস্তুটো কেনেকা হৈ আছে এতিয়া তো আমি জানো আমাৰ যোনটো ডাইপোল মোমেন্ট হ'ব এটো মাইনাসৰ পৰা প্লাস q ডাইৰেকশ্যনলৈ থাকিব তো এটো হৈছে আমাৰ p ভেক্টৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো চেঞ্জ হোৱা নাই তো আমাৰ p ভেক্টৰ ওপৰৰ ফালে পইণ্ট কৰি আছে ইলেক্ট্ৰিক ফিল্ড মানে একচুয়ালি এটো কোনটা আছে আমাৰ
জে কেপ ডাইৰেকশ্যনত আছে ইলেক্ট্ৰিক ফিল্ডটো চেঞ্জ হোৱা নাই এইটো আমাৰ কে কেপ ডাইৰেকশ্যনতে আছে ইলেক্ট্ৰিক ফিল্ডটো যোনটো চৰি মাই বেড ইলেক্ট্ৰিক ফিল্ডটো আমাৰ এক্স ডাইৰেকশ্যনত আছে তো তাৰমানে এইটো আই কেপ ডাইৰেকশ্যনত আছে আই কেপ ডাইৰেকশ্যনত আছে ঠিক আছে এতিয়া আমি কি কৰিছোঁ আমি পি ক্ৰছ ই উলিয়াইছোঁ ৰাইট সেইটো মানে এইটো হৈছে টৰ্ক পি ক্ৰছ ই এতিয়াতো দুটা ৱেত আমি চাব পাৰোঁ আইদাৰ আমি ৰাইট হেণ্ড থাম্ব ৰুলটো লগাব পাৰোঁ বাছ ডাইৰেক্ট আমি ভেক্টৰ মাল্টিপ্লিকেশ্যনটো চাব পাৰোঁ তো আমাৰ হৈছে মাল্টিপ্লিকেশ্যন জে কেপ ক্ৰছ আই কেপ ৰাইট এতিয়া ক্ৰছ প্ৰডাক্টটোত কি হয় আমাৰ আই কেপ জে কেপ কে কেপ এইটো চাৰ্কুলাৰ ৱেট থাকে আই কেপ পৰা জে কেপত যায় জে কেপৰ পৰা কে কেপৰ পৰা আই কেপ মিনিংটো কি আই ক্ৰছ জে যদি কওঁ কে পাম জে ক্ৰছ কে কৰিলে আমি আই পাম কে ক্ৰছ আই কৰিলে জে পাম বাট ইয়াতে আমি কি কৰিছোঁ জে ক্ৰছ আই কৰিছোঁ জে ক্ৰছ আই উল্টাকৈ আহিছে জে ক্ৰছ আই যদি কৰোঁ কে কেপ পাম কিন্তু যিহেতু আমাৰ এৰৰ ডাইৰেকশ্যনৰ অপজিটত আহিছোঁ তাৰমানে জে ক্ৰছ আই যাব আমাৰ মাইনাছ কে কেপ এইটোতো আমি ভেক্টৰ এইটো মেথমেটিকেলি আমি কৈছোঁ যে জে ক্ৰছ আই কৰিলে আমাৰ কে কেপ পায় বাট আমিতো ফিজিক্স কৰি আছোঁ ফিজিক্স কৰিলেতো আমি অবভিয়াছলি লজিকেলি কৰিব লাগিব বস্তুটো তো আমাৰ কি কৰিম আমাৰ ৰাইট হেণ্ড থাম্ব ৰুলটো যদি লগাওঁ আমি কি কৰিছোঁ প্ৰথমতে আমাৰ হাতটো এনেকুৱাকৈ লোৱা যে ৰাইট হেণ্ডটো এনেকুৱা ল'ম যে আমাৰ গোটেইকেইটা চাৰিটা ফিংগাৰ থাম্বটো চাব নালাগে চাৰিটা ফিংগাৰ প্ৰথমতে পি ডাইৰেকশ্যনলৈ পইণ্ট কৰি থাকিব ঠিক আছে তাৰপিছত আমি ইয়াক কি কৰিম কাৰ্লিং কৰিম ঠিক আছে কাৰ্ল এনেকুৱাকৈ কৰিম তো কাৰ্ল যেতিয়া আমি কৰিম আমি ইফাললৈ আমাৰ এনেকুৱাকৈ কাৰ্ল হ'ব তো কাৰ্ল হোৱাৰ লগে অট'মেটিকেলি আমাৰ যোনটো থাম্ব হ'ব সেইটো কোনফালে পইণ্ট কৰিব এই দুটা যদি আমি এনেকুৱাকৈ চাওঁ আই কেপ আৰু জে কেপটো যদি আমাৰ এই পেপাৰত যদি আছে তেনেহ'লে কি হ'ব ই ভিতৰ ফাললৈ এনেকৈ পইণ্ট কৰিব আমাৰ টৰ্কটো এইটো ভিতৰ ফাললৈ পইণ্ট কৰা মিনিংটো এইটোৱে বাহিৰৰ ফাললৈ যদি পইণ্ট কৰিলেহেঁতেন সেইটো হৈ গ'লহেঁতেন আমাৰ পজিটিভ জেড এক্সিছ ৰাইট যিহেতু এইটো বাহিৰৰ ফাললৈ ভিতৰ ফাললৈ পইণ্ট কৰি আছে এইটো হ'ব মাইনাছ জেড এক্সিছ মানে নেগেটিভ জেড এক্সিছৰ ফালে ডিৰেক্ট কৰিছে সেইকাৰণে আমি পাইছোঁ এইটো মাইনাছ কে কেপ তো এইটো হ'ব আমাৰ মাইনাছ কে কেপ ঠিক আছে মাইনাছ কে কেপ অ'কে তো এটা বস্তুটো আমি ইয়াতে ক্লেৰিফাই কৰিলোঁ যে আমাৰ যোনটো ইউনিট ডাইৰেকশ্যন হ'ব ইউনিট ভেক্টৰৰ ডাইৰেকশ্যনটো হ'ব টৰ্কৰ বা টৰ্কৰ যোনটো ছেকেণ্ড টৰ্কটো হ'ব তাৰ ডাইৰেকশ্যনটো মাইনাছ কে কেপ ডাইৰেকশ্যনতে থাকিব ঠিক আছে এইটো আমি ইয়াতে এটা বস্তু ভেৰিফাই কৰিলোঁ যে মাইনাছ কে কেপ ডাইৰেকশ্যনতে থাকিব বাট আমাক কি লাগে হোৱাট ইজ দ্য মেগনিটিউড অফ দ্য টৰ্ক মেগনিটিউড অফ দ্য টৰ্ক সুধিছে মানে টিটোৰ ভেলুটো সুধিছে অ'কে ফাইন এতিয়া আমি এইটো ফৰ্মুলা লৈ আহি যাওঁ পি ই আছে আমাৰ ইয়াতে ফাইন পি ই থাকক চাইন থিটা এতিয়া আমাক এংগলটো লাগিব তো এংগল এতিয়া আমি চাম পি ভেক্টৰ আছে ওপৰৰ ফালে ই ভেক্টৰৰ ফালে আছে দুটা কি আছে এক্সেক্টলি 90 ডিগ্ৰী হৈ আছে দেখাতে গম পায় 90 ডিগ্ৰী আছে তো ইয়াতে আমি চাইন 90 ডিগ্ৰী দি দিলোঁ মাইনাছ কে কেপ দি দিলোঁ অ'কে এতিয়া ফাৰ্ষ্ট ফৰ্মুলাটো যদি চাওঁ অকল মেগনিটিউডটো চালে হ'ল ফাৰ্ষ্ট ফৰ্মুলাৰ যদি মেগনিটিউড চাওঁ তেনেহ'লে আমি পাম টাউ যোনটো 1 যোনটো আমাৰ টৰ্ক হৈছে পি ই ডিভাইডেড বাই 2 ঠিক আছে বাট আমাক কি লাগে পি ইহে লাগে তো পি ই ডিভাইডেড বাই 2 সেইটো যদি আমি পি ইটো লাগে তেনেহ'লে আমি ক্ৰছ মাল্টিপ্লাই কৰিলে আমি কি পাম ইয়াতে পাম 2 টাইমছ টাউ 1 ঠিক আছে তো এই পি ই জেগাত আমি লিখিলোঁ 2 টাইমছ টাউ 1 চাইন 92টো আমি জানো ষ্টেণ্ডাৰ্ড ভেলু 1 হৈ গ'ল আৰু এইটো হৈ গ'ল আমাৰ মাইনাছ কে কেপ এতিয়া টাউ 1 কি হয় টাউ 1ৰ ভেলুটোতো 4 কে কেপ এইটোতো ভেক্টৰত দি আছে আমি যদি অকল মেগনিটিউডটো চাওঁ 4 হয় তো এইটো হৈ যাব 2 মাল্টিপ্লাইড টু 4 মাইনাছ কে কেপ তো তাৰ মানে আমাৰ আহিছে নেগেটিভ 8 কে কেপ তো আমাক সুধিছে হোৱাট ইজ দ্য মেগনিটিউড আমাৰ মেগনিটিউড হৈ যাব 8 নিউটন মিটাৰ আৰু ইয়াৰ যোনটো ডিৰেকশ্যন হৈ যাব সেইটো হৈ যাব আমাৰ মাইনাছ কে কেপ ডিৰেকশ্যনত তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ